খৈৰাবাৰী ৩১ নং পৰিষদীয় সমষ্টিৰ মূল ষ্টেয়াৰিং কাৰ্যালয়ে ২ সহস্ৰাধিক পুৰুষ মহিলাৰ ইউপিপিএলত যোগদান। বিপিএফ আৰু বিজেপি দল ত্যাগ কৰি ইউপিপিএলত যোগদান কৰে বিভিন্ন স্থানৰ পৰা পুৰুষ আৰু মহিলাসকলে। প্ৰমোদ বড়োৰ নীতি অনুসৰণ কৰি তেওঁলোকে ইউপিপিএল দলত যোগদান কৰে। এইবাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব এই বক্তব্য ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ CWC কেন্দ্ৰীয় কমিটিৰ সদস্য ৰঞ্জিত ৰয়ৰ। CWC কেন্দ্ৰীয় কমিটিৰ সদস্য ৰঞ্জিত ৰয়ে কয়, বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰা একমাত্ৰ ব্যক্তিগৰাকী হৈছে প্ৰমোদ বড়ো। সেয়ে প্ৰমোদ বড়োৰ নেতৃত্বৰ দলত দিনে ৰাতিয়ে যোগদানৰ জোৱাৰ উঠিছে। বিশেষকৈ খৈৰাবাৰী পৰিষদীয় সমষ্টিত ধৰণী বড়োৰ নেতৃত্বত ইউপিপিএল দলত বিভিন্ন জাতি ধৰ্মৰ লোকে যোগদান কৰিছে বুলি মত ব্যক্ত কৰে। বিটিআৰত প্ৰমোদ বড়োৰ বাহিৰে কোনো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে। খৈৰাবাৰী পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰী নতুবা হিমন্ত বিশ্ব শৰ্মা আহিলেও ধৰণী বড়োৰ কাৰণে কোনো ফেক্টৰ নহয় বুলি সংবাদ মাধ্যমক সদৰি কৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AN লাইভ। জনাব পাই ফেলে মই সুখী হৈছোঁ যে ইয়াৰ আগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ বিটিআৰৰ সমূহ ৰাইজলৈ ইউপিপিএল দলৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সাংবাদিক বন্ধুসকলকো মই ইউপিপিএল দলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৩১ নং খৈৰাবাৰী পৰিষদৰ প্ৰাৰ্থী ধৰণী বড়ো ডাঙৰীয়াই ইতিমধ্যে গাঁৱে ভূঞে একাকাৰ কৰি নিৰ্বাচন প্ৰচাৰ চলাই আছে। আৰু সেই নিৰ্বাচন প্ৰচাৰত মানুহে শান্তি বাৰ্তা পাই ফেলে আমাৰ ইউপিপিএল দলত শ মানুহে যোগদান কৰি আছে। আৰু আজিৰ দিনত এই ৰাতিপুৱাৰ ভাগত প্ৰায় ১০০ৰো অধিক আমাৰ ইউপিপিএল দলৰ শুভাকাংক্ষীসকলে আহি যোগদান কৰিছে। আৰু ইতিমধ্যে আপোনালোকে চাইছে যে এতিয়া শ আমাৰ মা ভনীহঁতে ইউপিপিএল দলত যোগদান কৰাৰ কাৰণে ৰখি আছে। হাগ্ৰামা মহিলাৰী আহক, হিমন্ত বিশ্ব শৰ্মা আহক, আমাৰ বিটিআৰত কোনো সমস্যা নহয়। যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ দিনত এজন সবল নেতা হিচাপে পৰিগণিত হৈছে। আৰু অহাকালি যদি আমাৰ এই খৈৰাবাৰী পৰিষদীয় সমষ্টিত হাগ্ৰামা আহে আমাৰ কোনো ইয়াতে প্ৰভাৱ নপৰে, প্ৰতিক্ৰিয়া নহয়। যিহেতু ইতিমধ্যে আমাৰ খৈৰাবাৰী সমষ্টিৰ ২৮,০০০ৰো অধিক জনগণ ইউপিপিএল দলৰ প্ৰমোদ আমাৰ ধৰণী বড়ো ডাঙৰীয়াৰ লগত আছে। সেয়েহে আমি কাকো এতিয়া ভয় কৰিব লগা নাই। আমি অনায়াসে ধৰণী বড়োক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আমাৰ খৈৰাবাৰী সমষ্টিৰ প্ৰাৰ্থী ধৰণী বড়োক দেৱক কৰিছে। ডাঙৰীয়া হয়তো ১৫-১৬ তাৰিখত আমাৰ এই ৩১ নং খৈৰাবাৰী পৰিষদত সমষ্টিটোত আহিব। আৰু তেওঁৰ কাৰণে আমাৰ ইউপিপিএল দলৰ সমূহ শুভাকাংক্ষীয়ে বাট চাই আছে। আৰু এই ৩১ নং খৈৰাবাৰী সমষ্টিটোৰ বাতাবৰণ আৰু ভাল হ'ব বুলি মই ভাবোঁ। তেখেত আহিলে চাওক, মইতো আগতেও কৈছোঁ ইয়াতে কোনো হাগ্ৰামা আহিলেও কোনো স্থান নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলেও কোনো স্থান নাই। যিহেতু আমি ইউপিপিএল দলৰ সমূহ কৰ্তাই আৰু বিটিআৰ ৰাইজে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ দ্বিতীয়বাৰৰ চৰকাৰৰ কাৰণে বিচাৰি আছে। যদি প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইয়াতে আহে কোনো ২০ৰ পৰা ৩০,০০০ মানুহ জনসাধাৰণে এই মিটিংটো যোগদান কৰিব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে আমি গ্ৰাউণ্ড ৰিপৰ্টত আমি গাঁৱে ঘূৱে যিখিনি আমি মানে ছাৰ্ভে কৰিছোঁ সেই ছাৰ্ভেত মানে য'ত পথ মানে জল পথ এইটো ৰিপৰ্টটো ওলাই পৰিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।